নমস্কাৰ জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটি ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখাম নতুনকৈ ওলোৱা কিছুমান ভেকেঞ্চিৰ বিষয়ে, এলিজিবিলিটি কি লাগিব, চেলাৰী কিমান হ'ব, ক'তে চাকৰিসমূহ ওলাইছে, সকলো ডিটেইলছ জানিবৰ বাবে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। আৰু এতিয়ালৈকে যদি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব, যেতিয়া আমি ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ আপলোড কৰিম আপোনালোকৰ ওচৰত নটিফিকেশ্যনটো আহি যাব। আহকচোন আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া প্ৰথমতে মই আপোনালোকক দেখাম বঙাইগাঁও ৰিফাইনাৰী হাই ছেকেণ্ডেৰী স্কুল, ঢালিগাঁও, চিৰাগৰ ফালৰ পৰা কেইটামান ভেকেঞ্চিজ আহিছে। আৰু ইয়াত 4টা গ্ৰেজুৱেট টিচাৰ ইন ইংলিছ, গ্ৰেজুৱেট টিচাৰ ইন মেথামেটিক্স, আৰ্ট টিচাৰ আৰু লেবৰেটৰী এছিষ্টেণ্ট ইন ফিজিক্সৰ ভেকেঞ্চি হয়। তাৰ কাৰণে যোনটো কোৱালিফিকেশ্যন বিচাৰিছে, গ্ৰেজুৱেট টিচাৰ TGT ইন ইংলিছৰ কাৰণে BEd with at least 55% marks in English major লাগিব। মিনিমাম 2 years of teaching experience বিচাৰিছে ইন হায়াৰ স্কুল লেভেল। ডেট অফ ইণ্টাৰভিউ 7 তাৰিখে আছে। আৰু ভেনিউ অফ ইণ্টাৰভিউ শ্ৰীমন্ত শংকৰদেৱ একাডেমী, পাণবজাৰ, গুৱাহাটীত হ'ব 11টা বজাত। নেক্সট, গ্ৰেজুৱেট টিচাৰ TGT ইন মেথামেটিক্স। ইয়াৰ কাৰণে BSc with BEd লাগিব, এটলিষ্ট 60% মাৰ্কছ ইন মেথামেটিক্স মেজৰ, মিনিমাম 2 বছৰৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে ইন টিচিং হায়াৰ স্কুল লেভেল। 7 তাৰিখে আছে ইয়াৰ ইণ্টাৰভিউ। একেটা জেগাতে আছে, শ্ৰীমন্ত শংকৰদেৱ একাডেমী, পাণবজাৰ, গুৱাহাটীত আছে, 2টাত আছে। আৰ্ট টিচাৰৰ কাৰণে বিচাৰিছে গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন উইথ ডিপ্ল'মা ইন ফাইন আৰ্টছ, মিনিমাম 1 year অফ টিচিং এক্সপিৰিয়েঞ্চ বিচাৰিছে ইন টিচিং অফ ফাইন আৰ্টছ। 8 তাৰিখে হ'ব এপ্ৰিল মাহৰ ইণ্টাৰভিউটো। একেটা এড্ৰেছ হ'ব, শ্ৰীমন্ত শংকৰদেৱ একাডেমী, পাণবজাৰ, 11টা বজাত। আৰু যোনটো লেবৰেটৰী এছিষ্টেণ্ট ইন ফিজিক্স আছে, তাৰ কাৰণে হাই ছেকেণ্ডেৰী পাছ হ'ব লাগিব। আৰু 1 year এক্সপিৰিয়েঞ্চ ইন ফিজিক্স লেবৰেটৰীত যদি আছে, তেতিয়াহ'লে 8 এপ্ৰিলত আপোনালোকে 12টা বজাত ইণ্টাৰভিউৰ কাৰণে যাব পাৰিব। এজ লিমিট মেক্সিমাম 40 yearsৰ ভিতৰত হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। এইখন আছে অফিচিয়েল নটিফিকেশ্যনখন, ইয়াতে ডিটেইলছখিনি দিয়া আছে। এইখিনি এবাৰ আপোনালোকে পঢ়ি চাই ল'ব। পে এণ্ড এলাউঞ্চেছ উইল বি এজ পাৰ উইথ প্ৰভিঞ্চিয়েলাইজ স্কুল অফ আছাম। আৰু এপ্লিকেশ্যন মাষ্ট ৰিচ ইন দ্য এড্ৰেছ বিল' লেটেষ্ট বাই 5। এপ্লিকেশ্যনখন আপোনালোকে 5 তাৰিখৰ ভিতৰত পঠাব লাগিব। আৰু তাৰপিছতে এইকেইটা হ'ল ইণ্টাৰভিউ ডেট। 18 পৰা 40 yearsৰ ভিতৰত হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। 5 তাৰিখৰ ভিতৰত এইটো যোনটো এড্ৰেছ হয়, প্ৰফেচাৰ PK দাস, চেয়াৰমেন, মেনেজমেণ্ট কাউন্সিল ফৰ BGR HS স্কুল, শ্ৰীমন্ত শংকৰদেৱ একাডেমী, পাণবজাৰ, গুৱাহাটী, এইটোত আপোনালোকে পঠাই দিব লাগিব এড্ৰেছটোত। আৰু তাৰপিছতে আপোনালোকে নিজৰ যিখিনি বায়'ডাটা আছে, তাৰপিছত ডকুমেণ্টছ হৈ গ'ল, চাৰ্টিফিকেট চব এটেচ কৰি পেলাই, লগতে অৰিজিনেলখিনি লৈ পেলাই আপোনালোকে ইণ্টাৰভিউৰ কাৰণে গুচি যাব পাৰিব, যদি আপোনালোকে এলিজিবল আৰু ইণ্টাৰেষ্টেড হয়। ইয়াৰ পিছত নেক্সট মই আৰু কেইটামান ভেকেঞ্চিৰ বিষয়ে আপোনালোকক দেখাবলৈ গৈ আছোঁ। ভিলেজ কাউন্সিল ডেভেলপমেণ্ট কমিটি মানে VCDCৰ ফালৰ পৰা BTRৰ ছেক্ৰেটাৰী ৰিক্ৰুটমেণ্টৰ কাৰণে নটিফিকেশ্যন আহিছে। আৰু ইয়াত ভালে সংখ্যক পোষ্টৰ কাৰণে তেখেতলোকে এপ্লিকেশ্যন প্ৰচেছটো ষ্টাৰ্ট কৰিব। সকলো ডিটেইলছ মই আপোনালোকক ইয়াতে দেখাম। আপোনালোক যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয়, তেন্তে আপোনালোকে এপ্লাই কৰি দিব পাৰিব। ইয়াতে লিখিছে, গুড নিউজ ফৰ দ্য পিপল অফ বড়োলেণ্ড, দ্য আছাম কেবিনেট হেজ ফাইনেলি এপ্ৰুভড দ্য creation of 420 posts of Secretary in Village Council Development Committee in the BTR region administered by the BTC government. Candidates belonging to the newly added 60 posts of villages from Vishwanath and Sonitpur district to Udalguri district BTR are also eligible to apply for the post. আগৰ পোষ্টখিনিৰ লগতে এতিয়া বিশ্বনাথ আৰু শোণিতপুৰ ডিষ্ট্ৰিক্টৰো যিখিনি কেণ্ডিডেট আছে তেখেতলোকে এপ্লাই কৰিব পাৰিব। এইখন হৈছে অফিচিয়েল নটিফিকেশ্যনখন, যোনখন 20 তাৰিখে ওলাইছিলে। ইয়াতে বিচাৰিছে, অনলাইন এপ্লিকেশ্যনছ are hereby invited from the intending eligible candidates who are resident of Bodoland territorial region। মানে BTR ৰিজনৰ পৰা এপ্লিকেশ্যন আপোনালোকে কৰিব পাৰিব, যদি আপোনালোকে BTR ৰিজনত ৰেজিডেণ্ট হয়। আৰু লগতে আপোনালোকে অসমৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব। ইয়াতে কৈছে, যোনটো অফিচিয়েল ৱেবছাইট হয় centralselectionboard.com, তাত 24 মাৰ্চৰ পৰা এই এপ্লিকেশ্যন প্ৰচেছটো ষ্টাৰ্ট হ'ব আৰু এইটো 7 এপ্ৰিললৈকে থাকিব। ইয়াত মই ডিষ্ট্ৰিক্ট ৱাইজ দেখাই দিছোঁ। কোকৰাঝাৰৰ কাৰণে 136টা ভেকেঞ্চি থাকিব, চিৰাগৰ কাৰণে 61টা, বাক্সাৰ কাৰণে 114 আৰু ওদালগুৰিৰ কাৰণে 109, টোটেল হ'ব 420টা পোষ্ট। ইয়াতে এডুকেশ্যনেল কোৱালিফিকেশ্যনটো আপোনালোকে চাই ল'ব, যেতিয়া এপ্লিকেশ্যন প্ৰচেছটো হ'ব
তাতে দিয়া থাকিব ইট উইল বি অফিচিয়েলি এনাউন্স বুলি কৈছে ইয়াতে দিয়া নাই 24 তাৰিখৰ পৰা যেহেতু এপ্লিকেশন প্ৰসেসটো স্টাৰ্ট হ'ব সেইদিনা আপোনালোকৰ এজ লিমিট আৰু এজ লিমিট আৰু এডুকেশনাল কোৱালিফিকেশন সকলোবোৰ ডিটেইলছ নটিফিকেশনখন আহিব এতিয়া এখন শৰ্ট নটিফিকেশন হয় আৰু ইয়াতে যোনটো স্যালাৰি হ'ব বা পে স্কেল হ'ব 14000 ৰ পৰা 60500 740 হ'ব গ্ৰেড পে interested and eligible candidate may visit official website of CSB BTC Kukurajar CSB মানে Central Selection Board BTC Kukurajar etu Central Selection Board or jonto official website hoise 24 তাৰিখৰ পৰা আপোনালোকে এই এপ্লিকেশনটো কাৰণে 24 তাৰিখৰ পৰা আপোনালোকে এপ্লিকেশন প্ৰসেসটো স্টাৰ্ট কৰি দিব পাৰিব নটিফিকেশনখন আহিছিলে 20 তাৰিখে এখন মই আপোনালোকক এবাৰ দেখাই দিছো আৰু এইখন হৈছে পুৰণা নটিফিকেশনখন য'ত নাম্বাৰ অফ পোষ্ট কোনটো কাৰণে কিমান আছিলে আৰু বাকি ডিটেইলছ খিনি ইয়াতে মেনশন কৰা আছে এই পোষ্টৰ কাৰণে যদি আপোনালোক এলিজিবল আৰু ইন্টাৰেষ্টেড হয় তেন্তে এপ্লাই কৰি দিব পাৰিব ডিস্ট্ৰিক্ট জুডিচিয়াৰ ফালৰ পৰা এটা ড্ৰাইভাৰৰ ভেকেন্সি ওলাইছে আৰু এই ভেকেন্সিটোৰ কাৰণে কোৱালিফিকেশন 8 পাস বিচাৰিছে ইয়াত যোনটো এজ লিমিট কৈছে হেতু 40 ইয়াৰ্স লৈকে হলে আপোনালোকে এপ্লাই কৰিব পাৰিব এডুকেশনাল কোৱালিফিকেশন ইয়াত মিনিমাম 8 পাস বিচাৰিছে আৰু লগতে কৈছে যে এখন ভ্যালিড ড্ৰাইভিং লাইসেন্স লাগিব আৰু লগতে ক্যান্ডিডেট জনে অসমীয়া ভাষাটো ভালকে ক'ব পাৰিব লাগিব এমপ্লয়মেন্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো থাকিব লাগিব এই পোষ্টৰ কাৰণে আপোনালোকে অফলাইন এপ্লাই কৰিব লাগিব আৰু আপোনালোকে নিজৰ যিমান বিলাক ডকুমেন্টস আছে যেনেকৈ এডুকেশনাল কোৱালিফিকেশন প্ৰুফ এজ প্ৰুফ সাৰ্টিফিকেট ভ্যালিড ড্ৰাইভিং লাইসেন্স এমপ্লয়মেন্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেচন PRC লগতে 3খন ৰিসেন্ট পাসপোৰ্ট সাইজ ফটোগ্ৰাফছ এই সকলো বিলাক এপ্লিকেশন ফৰ্মখনৰ লগত আপোনালোকে এইটো এড্ৰেছত দিব লাগিব দ্য ডিস্ট্ৰিক্ট এণ্ড সেশন জাজ গোলাঘাট পোষ্ট অফিচ গোলাঘাট পিন 785621 আসাম আপোনালোকে তাতে গৈ পাৰ্সনেলি ড্ৰপ কৰি আহিব পাৰিব আৰু নহলে আপোনালোকে বাই পোষ্টটো পঠিয়াই দিব পাৰিব এইখন আছে অফিচিয়েল নটিফিকেশনখন ইয়াতে গোটেই ডিটেইলছ খিনি মেনশন কৰা আছে এটা পোষ্ট আছে আনৰিজাৰ্ভ ক্যাটাগৰীত 8 পাস LML এডুকেশন কলে এলিজিবিলিটি ক্ৰাইটেৰিয়া ইয়াতে মেনশন কৰা আছে এজ লিমিট দিয়া আছে আৰু ইয়াতে যোনটো সিলেকশন প্ৰসেস হ'ব এটা ড্ৰাইভিং টেষ্ট হ'ব 50 মাৰ্কছৰ আৰু লগতে হ'ব ইন্টাৰভিউ ভাইবা 50 মাৰ্কছৰ এপ্লাই কৰিবৰ কাৰণে আপোনালোকক মই অলৰেডি প্ৰসিডিউৰটো কৈ দিছো আৰু লাষ্ট ডেট হ'ব 31 মাৰ্চৰ ভিতৰত আপোনালোকে পঠাই দিব লাগিব এটা লিখি দিব এপ্লিকেশনখনৰ যোনটো এনভেলপ থাকিব তাত আপোনালোকে লিখি দিব লাগিব যদি আপোনালোকে বাই পোষ্ট পঠিয়াই এপ্লিকেশন ফৰ দ্য পোষ্ট অফ ড্ৰাইভাৰ আৰু যদি আপোনালোকে পাৰ্সনেলি যায় তাতে এটা ড্ৰপ বক্স পাব তাতে আপোনালোকে ড্ৰপ কৰি দিব পাৰিব লিষ্ট অফ এলিজিবল ক্যান্ডিডেটস সৰ শৰ্ট লিষ্ট কৰাৰ পিছতে এইটো এড্ৰেছ যোনটো তেখেতলোকৰ অফিচিয়েল ৱেবসাইট আছে এইটোতে আপলোড কৰি দিব বাকি এখন নটিফিকেশন 3 পেজৰ হয় আপোনালোকে এবাৰ এপ্লাই কৰাৰ আগতে পঢ়ি চাই ল'ব আৰু যদি আপোনালোকৰ এলিজিবিলিটি মিলে তেন্তে আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াত যোনখন এপ্লিকেশন প্ৰসেস হ'ব হেখন ষ্টেণ্ডাৰ্ড ফৰ্ম যোনখন আছে অসমৰ গেজেট পাৰ্ট 9 ফৰ্ম হেখনত আপোনালোকে ফিল কৰি পেলাই আপোনালোকৰ ডিটেইলছ খিনি পঠিয়াব লাগিব আৰু ইয়াৰ কাৰণে এটো ফিক্স যোনটো পে হ'ব হেতু 15000 পাৰ মান্থ কে তেখেতলোকে পে কৰিব যদি আপোনালোকে এলিজিবল আৰু ইন্টাৰেষ্টেড হয় তেন্তে পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব